এতিয়া G20ৰ বিষয়ে যিসকল দৰ্শকে ভালকৈ নাজানে অতি সহজ অৰ্থত G20ৰ বিষয়ে তেওঁলোকক আমি ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ ইয়াৰ পূৰ্বে ৰাজধানী নতুন দিল্লীৰ কিছু দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ এই ৰাজধানী নতুন দিল্লীৰ আজি সন্ধিয়াৰ দৃশ্য দিল্লীৰ পৰিৱেশ চাওক দিল্লী সম্পূৰ্ণৰূপে সলনি হৈছে চৌদিশে কেৱল লাইট আৰু লাইট বিমানকোটৰ টাৰ্মিনেল 3ত এইদৰে লাইট লগোৱা হৈছে আলোকসজ্জাৰে দিল্লী সম্পূৰ্ণ নতুন ৰূপত সজোৱা হৈছে যেন দীপাৱলীৰ বতৰত যি ধৰণে ঘৰ সজোৱা হয় একেধৰণে ৰাজধানী দিল্লী সজোৱা হৈছে মাজে মাজে আলোকসজ্জাৰে দেখা গৈছে G20 বৈঠক এইবাৰ দৰ্শকসকলক G20ৰ বিষয়ে বিতং তথ্য সদৰি কৰিব বিচাৰিছোঁ সহজ সৰল ভাষাত 1999 চনত G20 গঠন হৈছিল G20ৰ বিষয়ে জানি লওক ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব G20 মানে গ্ৰুপ অফ 20 জি মানে গ্ৰুপ অফ 20 অৰ্থাৎ 20খন ৰাষ্ট্ৰৰ সমন্বয়ক G20 বুলি কোৱা হয় G20ত 19খন দেশ আৰু ইউৰোপিয়ান ইউনিয়ন আছে স্বাভাৱিকতে আপুনি জানিব বিচাৰিব G20 আসলে কিমান ডাঙৰ বস্তু জানি লওক বিশ্বৰ মুঠ জনসংখ্যাৰ 2/3 জনসংখ্যা আছে G20ৰ সদস্য এই G20ৰ অধ্যক্ষৰ দায়িত্বত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট সন্মানজনক কাম এয়া সেয়ে মোদীয়ে দিল্লীত G20 বৈঠক আৰম্ভ কৰিছে কৃষি দুৰ্নীতি বিৰোধী সংস্কৃত ডিজিটেল অৰ্থনীতিৰ ওপৰত G20ৰ বৈঠকত দিল্লীত আলোচনা হ'ব 9 আৰু 10 ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব G20ৰ বৈঠক G20ৰ বৈঠকলৈ বাংলাদেশ ইজিপ্ত মৰিচাছ নেদাৰলেণ্ড নাইজেৰিয়া ওমান ছিংগাপুৰ স্পেইন আৰু ইউএকো আমন্ত্ৰণ জনোৱা হৈছে যদিও তেওঁলোক G20ৰ অংশীদাৰ ৰাষ্ট্ৰ নহয় 9 নম্বৰতে দিল্লীৰ প্ৰগতি ময়দানৰ নৱনিৰ্মিত ভাৰত মণ্ডপত অনুষ্ঠিত হ'বলগীয়া এই G20ৰ থিম হৈছে বসুন্ধৰা কুটুম্বাকম এই বিশেষ বস্তু লৈ পেলাই G20ৰ বৈঠকৰ আয়োজন কৰা হৈছে ইতিমধ্যে সকলো প্ৰকাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে 9 আৰু 10 ছেপ্টেম্বৰত G20ৰ বৈঠক অনুষ্ঠিত হ'ব এতিয়া G20ৰ অধীনস্থ দেশসমূহৰ বিষয়ে আমি আপোনালোকক বিতং তথ্য সদৰি কৰিব ওলাইছোঁ G20ত কোন আছে আৰ্জেণ্টিনা অষ্ট্ৰেলিয়া ব্ৰাজিল কানাডা এই চাৰিখন দেশৰ 20খন কোন দেশ আছে সেই বিষয়ে আপোনালোকক ব্যাখ্যা কৰিব বিচাৰিছোঁ আৰ্জেণ্টিনা অষ্ট্ৰেলিয়া ব্ৰাজিল আৰু কানাডা চীন আছে জাৰ্মানী আছে ফ্ৰান্স আছে ভাৰত আছে বিশ্বৰ প্ৰায়বোৰ শক্তিশালী দেশ G20ৰ অধীনত আছে আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্বত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে ইণ্ডোনেছিয়া জাপান ৰিপাব্লিক অফ কোৰিয়া ইটালীৰ দৰে দেশ এতিয়ালৈকে আমি 12খন দেশৰ কথা ক'লোঁ যে মুঠ 20খন দেশৰে ইউনিয়নৰ গঠন হৈছে 13 নম্বৰ কৈছে মেক্সিকো ৰাছিয়া ছৌদি আৰব দক্ষিণ আফ্ৰিকা এই সমগ্ৰ দেশৰ প্ৰতিনিধি ৰাজধানী নতুন দিল্লীত অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু 9-10 ডিচেম্বৰত তেওঁলোকে অংশগ্ৰহণ কৰিব ইয়াত আছে তুৰ্কী ব্ৰিটেইন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপিয়ান ইউনিয়ন অৰ্থাৎ মোৰ 20টা দলৰ গঠন হৈছে এইখিনি সময়তেই G20ৰ অতিথিসকলৰ বাবে বিশেষ বাচন বৰ্তনৰ ব্যৱস্থা কৰা হৈছে এবাৰ সেই দৃশ্য মন কৰক ৰজাৰ দিনত ব্যৱহাৰ কৰা এই ধৰণৰ বিভিন্ন সামগ্ৰী G20ৰ অতিথিসকলক খাদ্য ভাণ্ডাৰত দিয়া হ'ব ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ বাচন বৰ্তন অনা হৈছে ৰাজ পৰিয়ালৰ ৰাজ আতিথ্য যিদৰে দিয়া হয় সেইদৰে ৰাজ আতিথ্য দিবলৈ চেষ্টা চলোৱা হ'ব ইয়াৰ বাবে সকলোখিনি প্ৰক্ৰিয়া শেষ কৰি তুলিছে এইখিনি মুহূৰ্ততেই জানিব বিচাৰিব ৰাজধানী দিল্লীত এতিয়া কি হৈছে দিল্লীৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজধানী নতুন দিল্লীৰ পালম বিমানকোটৰ দৃশ্য বিমানকোটত এখন বিমানে অৱতৰণ কৰিছে বিমানৰ পৰা নামি আহিছে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবু G20ৰ বৈঠকৰ বাবে ইতিমধ্যে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি আহি উপস্থিত হৈছে পৰম্পৰাগত নৃত্য গীতৰে আদৰা হৈছে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি কেৱল নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে নহয় অনাগত সময়ত বিশ্বৰ কেইবাখনো দেশৰ মুৰব্বী আহি উপস্থিত হ'ব ৰাজধানী নতুন দিল্লী কিয়নো দিল্লীত অনুষ্ঠিত হ'ব G20ৰ গুৰুত্বপূৰ্ণ বৈঠক ৰাজধানী নতুন দিল্লীৰ এই দৃশ্য মন কৰক সমগ্ৰ নতুন দিল্লী সজোৱা হৈছে আলোকসজ্জাৰে সজোৱা হৈছে দিল্লী চৌদিশে কেৱল G20ৰ লোগো আৰু G20ৰ বিভিন্ন দৃশ্য সমগ্ৰ দিল্লীৰ পৰিৱেশেই সলনি হৈ পৰিছে পথৰ কাষত বিভিন্ন ধৰণৰ প্ৰতীকী চিহ্ন সন্নিৱিষ্ট কৰা হৈছে এক কথাত ক'বলৈ গ'লে জিলিকি উঠিছে ৰাজধানী নতুন দিল্লী ৰাজধানী দিল্লীলৈ আহিব কমেও 40খন দেশৰ VVIP
এই VVIP নিৰাপত্তাৰ দায়িত্ব লৈছে মূলতঃ দিল্লী আৰক্ষীয়ে। ইতিমধ্যে 24 ঘণ্টায় সাজু কৰি ৰখা হৈছে দিল্লী আৰক্ষী। देखिए G20 के लिए हमने बहुत ही व्यापक इंतज़ाम किया हुआ है और एक डिटेल्ड अरेंजमेंट जिसमें कि नॉट ओनली G20 के अलावा भी उससे पहले चेल्लम का एक प्रोग्राम है, फिर उसके साथ ही साथ एक जन्माष्टमी का प्रोग्राम है और हम लोग इसको अभी से नहीं, पिछले ऑलमोस्ट 15-20 दिन से हम लोग इसको बहुत गहन चिंतन के साथ में और अच्छे से प्लान करके हम लोगों ने हर चीज़ को, हर कंटिजेंसी को ध्यान रखते हुए हमने एक प्लान किया हुआ है। और इसमें बॉर्डर पिकेट्स भी आते हैं, जो यमुना के ऊपर हमारे ब्रिजेस हैं वो भी आते हैं, और जो स्ट्रेटेजिक पिकेट्स हैं बीच में वो भी आते हैं, और जो खादर एरिया है, क्योंकि यमुना के उस तरफ में जो फंक्शन है, इस तरफ में खादर है, तो खादर की प्रॉपर पेट्रोलिंग दिन में किस तरह होगी, रात में किस तरह होगी, और जो हमारे पास आउटर फोर्स आएगा उससे किस किस जगह पे फ्लैग मार्च कराना है, वो सारा चीज़ हम लोगों ने प्लान किया हुआ है। এবাৰ এই হোটেলখনৰ এই দৃশ্য মন কৰক। এয়া হৈছে দিল্লীৰ অন্যতম আগশাৰী হোটেল তাজ পেলেচ। তাজ পেলেচক সম্পূৰ্ণ নতুন ৰূপত সজোৱা হৈছে। G20ৰ বাবে তাজ পেলেচৰ ভিতৰত G20ৰ বিভিন্ন লোগো লগোৱা হৈছে। অতিথিসকলৰ বাবে সমগ্ৰ হোটেলখন কাৰ্যত নতুন ৰূপত সজোৱা হৈছে। ইতিমধ্যে ভাৰত চৰকাৰে সমগ্ৰ হোটেলখন বুক কৰি পেলাইছে। হোটেলৰ বিভিন্ন কোঠাত থাকিব G20ত অংশগ্ৰহণ কৰিবলগীয়া নেতা আৰু তেওঁলোকৰ সংগীসকল। তাজ পেলেচত থাকিব কেইবাখনো দেশৰ মুৰব্বী। নতুন ৰূপত সজোৱা হৈছে তাজ পেলেচ। ये काफ़ी गर्व की बात है कि हम बीइंग अ होस्ट कंट्री हम ताज पैलेस में हमारे यहाँ पे डिग्नेटरीज रुकेंगे। सो उसके लिए हम बहुत ही एक्साइटेड हैं और हमने काफ़ी तैयारियां करी हैं उनके वेलकम के लिए। सो वेलकम अगर हम देखेंगे तो सबसे पहले नगाड़े रहेंगे, एक वॉर ड्रम्स जो हुआ करते थे पुराने ज़माने में, जो कि एक संदेश देते थे कि जो बड़े डिग्नेटरीज हैं या जो राजा हैं वो आ रहे हैं। उसी तरीके से उनका स्वागत फिर आगे रावण हत्ता हमारे म्यूजिशियन रहेंगे, पूरी टीम। फिर अंदर भी जैसा कि आप देख रहे हैं यहाँ पे इस साइड में ट्रेडिशनल सितार, तबला, सारंगी, वो सारे म्यूजिशियंस रहेंगे और उनका पूरा वेलकम रेड कार्पेट के थ्रू होगा। उसके बाद हमने एक, जैसे कि आप जानते हैं कि अतिथि देवो भव जो हमारा हिंदुस्तान में हम सब लोग जानते हैं, उसी तरीके से उनका एक भगवान की तरह वेलकम किया जाएगा आरती और टीका करके। और उसके बाद हमने उनके लिए स्पेशल सिल्क के स्टोल्स बनवाए हैं, जो कि इक्कत कारीगरी की जाती है उड़ीसा में, उन लोगों ने बनाए हैं। और एक माला हमने स्पेशली डेवलप कराई है उनके लिए, जो तुलसी की माला जिसको हम बोलते हैं, तुलसी से बनती है। প্ৰগতি মৈদামত অনুষ্ঠিত হ'বলগীয়া বৈঠকলৈ কেনেকৈ VVIP সকলক নিয়া হ'ব তাৰ আখৰা চলিছে এইদৰে। ঘনে ঘনে এনেধৰণৰ আখৰা চলিছে ৰাজধানী নতুন দিল্লী। প্ৰগতি মৈদামৰ ভাৰত মণ্ডপত অনুষ্ঠিত হ'ব G20ৰ বৈঠক। বৈঠকলৈ হোটেলৰ পৰা নিৰাপত্তা বেষ্টনীসহ আহিব VVIP। প্ৰতিজন VVIP লগত 14ৰ পৰা 15খন গাড়ী থাকিব, কিন্তু জো বাইডেনৰ লগত অধিক সংখ্যক গাড়ী থাকিব। এইবাৰ এই দৃশ্য মন কৰক। এয়া ললিত হোটেল, দিল্লীৰ অন্যতম 5 ষ্টাৰ হোটেল এয়া। ললিত হোটেলকো নতুন ৰূপত সজোৱা হৈছে। ললিত হোটেলৰ কৰ্মচাৰীসকলে এতিয়া ৰিহাৰ্চলত ব্যস্ত আছে। G20ৰ অতিথিসকলক কেনেকৈ আদৰিব তাৰেই ৰিহাৰ্চলত ব্যস্ত তেওঁলোক। হোটেলখন সম্পূৰ্ণ নতুন ৰূপত সজোৱা হৈছে। Lalit Hotel के अंदर we have two very important delegations who are staying with us, two state heads, close friends of our country, as we all know. So all these suites, all the rooms have been decked up accordingly for their welcome. Right now we are standing in one of our legacy suites, which is generally called a presidential suite. We have 3 such suites. So two of these suites are designated for both the state heads. And this is about our accommodation, and then rooms are spread across all the floors for all dignitaries. হোটেল ললিতৰ ৰান্ধনী গৃহলৈ মন কৰক। ৰান্ধনী গৃহ সম্পূৰ্ণ নতুন ৰূপত সজোৱা হৈছে। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে হোটেলৰ ভিতৰত। অতিথিক আদৰিবলৈ সাজু এইখন হোটেল। ৰাজধানী দিল্লীক নিৰীক্ষণ কৰা হৈছে ড্ৰোন কেমেৰাৰ জৰিয়তে। দিল্লী আৰক্ষীয়ে ব্যাপক হাৰত ড্ৰোন কেমেৰা ব্যৱহাৰ কৰিছে। সন্দেহজনক কিবা দেখিলেই লগে লগে আটক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৌদিশে বিশেষ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে দিল্লী। ব্যুৰো ৰিপৰ্ট NB নিউজ।
দিল্লীত 9 আৰু 10 ছেপ্টেম্বৰ তাৰিখে G20 বৈঠক অনুষ্ঠিত হ'ব। G20 বৈঠকৰ বাবে হঠাৎ বিভিন্ন বিমান সেৱাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে 8 তাৰিখৰ পৰা 10 তাৰিখলৈ দিল্লীলৈ বিমান অৱতৰণ নহ'ব। এইটো খুব কম সংখ্যক বিমান আহিব বা দিল্লীৰ পৰা আন প্ৰান্তলৈ সেইদিনা বিমান চলাচল নকৰিব, কিয়নো সেইখিনি সময়ত বিশ্বৰ যথেষ্ট VVIP আহি ৰাজধানী দিল্লীত বাহৰ পাতি থাকিব, বিমানত অহা যোৱা কৰিব। গতিকে বিমান সেৱা কাৰ্যত স্থগিত ৰাখিছে বুলি ক'লে ভুল কোৱা নহ'ব।